জুবিন গাৰ্গ হত্যাৰ অভিযোগনামা আৰু বিধায়ক অখিল গগৈৰ দাবী। এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 বাৰমান। মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকৈ পঢ়িব জানো। বুজো নহয় দেই, চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে। মইতো ক'ম যে এই চাৰ্জশ্বিটখন বিল' ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। অভিযোগনামা আদালতত SITয়ে দাখিল কৰাৰ পিছৰে পৰা বিষয়টোক লৈ সৰব অখিল গগৈ। অভিযোগনামাৰ মূল বক্তব্য বুলি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিও সংবাদমেল বিধায়কজনৰ। চাৰ্জশ্বিটত যিখিনি এভিডেন্স, ডিটেইলছ অফ এভিডেন্স আছে সেইখিনি মই অসমীয়ালৈ অনুবাদ কৰি এনেকৈ দি দিছোঁ। যেনেকৈ ধৰক প্ৰথম পৃষ্ঠাটোত মই সিদ্ধাৰ্থ শৰ্মাৰ যি বিৰুদ্ধে যিখিনি সাক্ষ্য প্ৰমাণ পালে এভিডেন্স, এইটো অকল অভিযোগ নহয় আৰু প্ৰমাণ পালে। জুবিন গাৰ্গৰ অভিযোগনামাক লৈ অখিল গগৈৰ এই তৎপৰতাক ভ্ৰুকুটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া আৰু কোনো আদালত নালাগে, অখিল গগৈয়ে সকলো। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল, হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই, চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়। অৱশ্যে এতিয়াও বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰশ্ন, অভিযোগনামা ক'ত পালে অখিল গগৈয়ে? অখিল গগৈৰ বিৰুদ্ধে হাইকোৰ্টে নিজাববীয়া গোচৰ ল'ব নোৱাৰেনে? যি সময়ত নেকি কোৰ্টত আবেদন কৰাৰ পিছতহে তেওঁলোকৰ কাৰণ প্ৰথম অভিযুক্তসকলক তেওঁলোকৰ চাৰ্জশ্বিট দাখিল কৰা হৈছিলে পেনড্ৰাইভ যোগে। গতিকে তেওঁলোকক দাখিল নকৰোঁতে অখিল গগৈ ক'ত গম পালে? গতিকে যি সময়ত আমি গম নাপাওঁ। গতিকে মই ভাবোঁ এইটো মহামান্য আদালতৰ প্ৰতি এটা অৱমাননা। গতিকে হাইকোৰ্টে এটা অৱমাননাৰ গোচৰ এটা ল'ব পাৰে বুলি মই ভাবিছোঁ। এইটো লয় নলয় তেওঁলোকৰ কথা এইটো, কাৰণ জুডিচিয়াৰী কাম কৰিব, আমি লেজিছলেটিভ কাম কৰিম। হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশ্বিট লিখাইছে, যিটো চাৰ্জশ্বিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা, তাৰপিছত শ্যামকানু মহন্ত আৰু হেৰিয়াছ ফাঁচি হোৱাটো খাটাং, কি নাম, শেখৰ জ্যোতি ফাঁচি হোৱাটো খাটাং। সেই চাৰ্জশ্বিটখনৰ ওপৰত যদি কোনোবাই কমেণ্ট কৰিছে সেইখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে? তাতে আপোনালোকে কথাটো ধৰি পালে নে নাই? কথাটো কাহিনীটো তাতে হয়নে নহয় কওক? সেইকাৰণে মই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে, টুপি নহয় আচলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে, পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশ্বিটখন দিছে। দুদিনমান পূৰ্বে মুখ্যমন্ত্ৰীক লৈ অখিল গগৈয়ে কৈছিল, মোক লৈ কাজিয়া হয় মুখ্যমন্ত্ৰীৰ পৰিয়ালত। আজি মুখ্যমন্ত্ৰীয়ে ক'লে, কাৰোবাৰ ঘৰুৱা কণ্ডল, অফিচত টেনচন হ'ব পাৰে, আৰু হয়। আনকি ভাইৰ মাজতো হয় সংঘাত। তেতিয়া অখিল গগৈৰ ফেচবুক লাইভ চাই দিলেই ভাল হয় মন। যে সাংবাদিকক একদম জেল দিব লাগে, কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে, যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে, যিটো মানুহৰ নাম শুনিলে তেওঁ টেনচন হয়, যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে, গৈ নেকি তেওঁ খেদে, হয়নে নহয়? সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাইটো ক'বই লাগিব যে কোন অখিল গগৈ। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনচন হৈছে, ক'ৰবাত মালিকৰ লগত টেনচন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনচন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনচন হৈছে, বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজেই চাওঁ। মুখ্যমন্ত্ৰী হেনো নিজেও এতিয়া অখিল গগৈৰ ফেচবুক লাইভৰ ফেন হৈ গৈছে। কিন্তু কেতিয়া অখিল গগৈৰ ফেচবুক লাইভ চাই মুখ্যমন্ত্ৰীয়ে? মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ ৰাতি। চব কাম তাম শেষ কৰি গা পা ধুই শোৱাৰ আগতে অখিল গগৈৰ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে, ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি? মই এক প্ৰকাৰ ফেন হৈ গৈছোঁ অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, এই তোৰ নাম কি, অমুক, তই ক'ৰ পৰা ওলালি? আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনচন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। মুখ্যমন্ত্ৰীয়ে এইবাৰ ক'লে অখিল গগৈৰ এজেণ্ডা কি? লগতে ক'লে এতিয়া আৰু প্ৰেক্টিকেল ফিল্ডত নাই শিৱসাগৰৰ বিধায়কজন। অখিল গগৈ
নিজৰ ছিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা ছিটেই দিব কংগ্ৰেছে আৰু মৰম কৰি ক'ৰবাত হাৰা 2টা ছিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয় আৰু। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।